নাগালেণ্ডৰ আধা আমি অসমত ল'ব পাৰোঁ, অসমৰ আধা নাগালেণ্ডে ল'ব পাৰে। তো এনেকুৱা কথা আছে আৰ্টিকেল নম্বৰ 3 যিটো আৰ্টিকেল নম্বৰ 3 আছে ভাৰতীয় সংবিধান, তো সেই ভাৰতীয় সংবিধান আৰ্টিকেল নম্বৰ 3 আছে যি আমাৰ সংসদ আছে, ডাইৰেক্ট পাৰ্লিয়ামেণ্ট আছে। তো সেই পাৰ্লিয়ামেণ্টে আমাৰ যিকোনো ষ্টেটৰে নাম চেঞ্জ কৰা হওক বা অসমৰ নাম যদি কিবা বেলেগ ৰাখিব বিচাৰে, অসমৰ নাম ধৰা নাগালেণ্ড ৰাখি দিলে ৰাখিব পাৰে, নাগালেণ্ডৰ নাম অসম ৰাখিব পাৰে। যেতিয়া আমাৰ অসমৰ ভিতৰত হয় যেতিয়া আমাৰ বিধানসভাই কৰে, আৰু আমাৰ দেশৰ মানে ষ্টেটৰ হিচাপত হ'লে তেতিয়াহ'লে পাৰ্লিয়ামেণ্টে কৰে। আৰু পাৰ্লিয়ামেণ্টে ডাইৰেক্ট কৰোঁ বুলি কৰি দিব নোৱাৰে। পাৰ্লিয়ামেণ্টৰ যি মানে সাংসদসকল আছে, আমি জয় কৰা লোকসভাত আমি জয় কৰা সাংসদসকল, তো এই সাংসদসকলৰ মেজৰিটি লাগিব, মানে সাংসদসকলে বেছিভাগ সাংসদে মতদান কৰিব লাগিব, হয় এইটো ঠিকে আছে, তেতিয়াহ'লে মানে এই হিচাপ মতে মানে ধৰা হ'ল অসমক ধৰি লওক দৰকাৰ আছে কিছু এৰিয়াৰ, তেতিয়া নাগালেণ্ডৰ আধা এৰিয়া অসমক দি দিব আৰু অসমৰ নাম চাম চেঞ্জ কৰি দিব তেওঁলোকে। তো এনেকুৱা কথা লিখা আছে ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 3 যিয়ে সংসদে এইটো কৰিব পাৰে। কিন্তু তাৰ আগতে এটা কথা জানি থওঁ, তাৰে আমাৰ যি সাংসদ আছে সেই সাংসদৰ মেজৰিটি লাগিব, যি 545 টোটেল সাংসদ আছে। তো সেই 545 সাংসদৰ ভিতৰত 273 গৰাকীয়ে ইয়াতে মানে হয়ভৰ একমত জনাব লাগিব, তেতিয়াহে এইটো লাগু হ'ব। এইটো আছে আৰ্টিকেল নম্বৰ 3 ভাৰতীয় সংবিধানৰ।